এগৰাকী কম পৰিচিত কিন্তু সমানেই সাহসী বিপ্লৱী মহাৰাণী তপস্বিনী আছিল ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ ভতিজী। মাতাজী নামেৰে জনাজাত তেওঁ এগৰাকী বাল বিধৱা আছিল যিয়ে নিজৰ জীৱন ভাৰতৰ স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ 1857 চনৰ বিদ্ৰোহত নিজৰ পেহীয়েকৰ সৈতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বহু লোকক এই উদ্দেশ্যত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। বিদ্ৰোহ দমন কৰাৰ পিছত তেওঁক কাৰাবন্দী কৰা হৈছিল যদিও পিছত তেওঁ নেপাললৈ পলায়ন কৰে। তাত তেওঁ বিপ্লৱীসকলৰ বাবে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে এটা কাৰখানা স্থাপন কৰি নিজৰ কাম অব্যাহত ৰাখিছিল। এজন গুপ্তচৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ সন্মুখীন হোৱাত তেওঁ কলিকতালৈ গুচি যায় আৰু মহাশক্তি পাঠশালা নামেৰে এখন বিদ্যালয় খোলে, যিখন শিশুসকলৰ মাজত জাতীয়তাবাদী মূল্যবোধ জগাই তোলাৰ বাবে উৎসৰ্গিত আছিল। তেওঁ বংগ বিভাজন বিৰোধী আন্দোলনৰ দৰে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু 1907 চনত তেওঁৰ মৃত্যুলৈকে ব্ৰিটিছক প্ৰত্যাহ্বান জনাই গৈছিল। তেওঁৰ জীৱন আছিল নিৰন্তৰ আজীৱন প্ৰতিৰোধৰ এক উদাহৰণ।